মই এই প্ৰত্যাহ্বান সাদৰেৰে গ্ৰহণ কৰিছোঁ। নম্ৰতাৰে ভদ্ৰতাৰে ৰাইজে বুজাকৈ প্ৰতিটো কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক উত্তৰ দিম। মই পুনৰবাৰ কৈছোঁ, নিৰ্বাচনী বতৰত এইবিলাক কথা ক'লে তেওঁৰ হানি হ'ব। যিকোনো প্ৰকাৰে ক্ষমতাত তিষ্ঠি থকাৰ যিটো এটা বাতাবৰণ সৃষ্টি কৰিব খুজিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, সেইটো সকলো জাতি জনগোষ্ঠীৰ কাৰণে এটা অশুভ লক্ষণ। আৰু মই ভাবোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়া হাৰ মানি লৈছে। এই অশুভ শক্তিসমূহ নাশ কৰিবৰ কাৰণে আজি আপোনালোকে দেখিছে হাজাৰ হাজাৰ মানুহ ডিব্ৰুগড়ত ওলাই আহিছে, হাজাৰ হাজাৰ মানুহ যোৰহাটত ওলাই আহিছে, হাজাৰ হাজাৰ মানুহ আপোনাৰ কাজিৰঙা ওলাই আহিছে। প্ৰাৰ্থিত্ব হোৱাৰ পিছত আমি ইতিমধ্যে বহু ঠাইত সভা সমিতি কৰিছে। কেনেকুৱা আপুনি পাইছে? আপোনাৰ হিচাপে কি হ'ব পালা? ৰাতিপুৱাটো গোটেই দিনটো কেনেকে যাব, ৰাতিপুৱাটো দেখিলে গম পোৱা যায় আজি বতৰ ডাৱৰীয়া নে আজি ৰ'দ দিব। মোৰ নিশ্চয় মুখখন দেখিয়ে আপোনালোকে গম পাইছে দিনটো আমাৰ ভাল হ'ব নহয়। যিদিনা আনুষ্ঠানিকভাৱে প্ৰাৰ্থী ঘোষণা হৈছিল সেই সময়টোৰ কথা মই ক'ব বিচাৰিছোঁ। মই ধুবুৰী লোকসভা সমষ্টিৰ অন্যতম এটা সমষ্টি জলেশ্বৰ সমষ্টিত আমাৰ এজন বিধায়ক আফতাবুদ্দিন মোল্লাৰ ঘৰত বহু লোকৰ উপস্থিতিত ইফতাৰ কৰিব মাতিছিল। প্ৰথম ৰোজা, আমি গোটেই বছৰটো ৰখি থাকোঁ যে ৰমজান মাহ ৰোজা কেতিয়া আহে, আমি কেতিয়া সংযম হওঁ, কেতিয়া মিলাপ্ৰীতিৰ কথা পাতোঁ আৰু কেতিয়া গোটেই বছৰটো আমাৰ ভাল যায় আৰু আমি যিটো আল্লাহ তাআলাৰ ওচৰত মোনাজাত কৰোঁ বিচাৰোঁ সেইটো পাওঁ বুলি আমি ভাবোঁ। প্ৰথম ৰোজাৰ দিনা ইফতাৰৰ সময়ত মই খজুৰটো মুখত লোৱাৰ সময়তেই প্ৰথম বাতৰিটো পাইছোঁ যে অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে ধুবুৰী লোকসভা সমষ্টিৰ বাবে মোৰ নামটো তেওঁলোকে মনোনয়ন দিছে। গতিকে মই তেতিয়াই ভাবিলোঁ যে এইটো এটা কিজানি শুভ লক্ষণ যে এনেকুৱা এটা সময়ত মোক ঘোষণা কৰিছে যিটো বছৰত গোটেই বছৰটো আমি ৰখি থাকোঁ যে আমাৰ বছৰটো ভাল যাওক, আৰু সেই সময়খিনিত মোক কৈছে, ঘোষণা কৰিছে। গতিকে মই ভাবিছোঁ যে সেই সময়খিনিৰ পৰাই যি উদ্যমেৰে সকলো ৰাইজে আজি আমাৰ সমৰ্থন কৰিছে। যোৱাকালি আপোনালোকে দেখিছে নাৰায়ণগাঁৱত এখন সভা কৰিলোঁ। আমি তেখেতসকলক বাৰম্বাৰ কৰিলোঁ যিহেতু ৰোজা চলি আছে এই সময়খিনিত আমি ৰাজহুৱা সভা নকৰি আমি কৰ্মী সভা দিছিলোঁ, কিন্তু তেওঁলোকে নিজেই চেষ্টা কৰি এই ভিতৰুৱা অঞ্চলত চৰ অঞ্চলত যিদৰে হাজাৰ হাজাৰ লোক হিলদোল ভাঙি ওলাই আহিলে এই কথাখিনি বুজিবলৈ বাকী নাই যে বদৰুদ্দিন আজমল ডাঙৰীয়া ৰাইজে খুব বেয়া পাইছে। বদৰুদ্দিন আজমল ডাঙৰীয়াক বেয়া পোৱাৰ প্ৰধান কাৰণটো হ'ল তেওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত মুখ্যমন্ত্ৰীৰ লগত যিদৰে ধৰম মৰম কৰিছে সেই কথাখিনি এতিয়া ৰাইজৰ চকুত ধৰা পৰিছে। আৰু সেইকাৰণেই আজি আপোনালোকে দেখিছে যে বদৰুদ্দিন আজমল ডাঙৰীয়াক প্ৰত্যাখ্যান কৰাৰ কাৰণে হাজাৰ হাজাৰ মানুহ, যিখিনি মানুহ তেওঁৰ লগত আছিল আগতে, আমাৰ মাজলৈ আহিছে। মই আৰম্ভণিতে আপোনালোকক কৈছোঁ যে মই অকল কংগ্ৰেছৰ প্ৰাৰ্থী নহয়, মই বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী। সেই হিচাপে মোক আজি ৰাতিপুৱাই আমি এটা দেখা কৰিছোঁ, আমাৰ ইয়ালৈ আহিছে। মই য'ত গৌৰীপুৰত মই অস্থায়ীভাৱে আমাৰ যিটো ঘৰ আমি লৈছোঁ সেই ঘৰত এতিয়া আহিছে আমাৰ ৰাইজৰ দলৰ ৰাজ্যিকৰ প্ৰতিনিধি আৰু অসম জাতীয় পৰিষদৰ ধুবুৰীৰ সভাপতি। গতিকে তেখেতসকলৰ আমাৰ জিলা কংগ্ৰেছৰ সভাপতিও আছে। মই ঐক্যমঞ্চৰ প্ৰাৰ্থী হিচাপে মোক আজি মনোনয়ন পত্ৰ দিবৰ কাৰণে মোক নিৰ্বাচিত কৰিছে আৰু অহা 16 তাৰিখে আনুষ্ঠানিকভাৱে এই নিৰ্বাচনী যুঁজত মই মনোনয়ন পত্ৰ দিবৰ কাৰণে আগবাঢ়িম। আপোনালোকৰো সকলোৰে সহায় সহযোগিতা, ধুবুৰীবাসী সকলো শ্ৰেণীৰ ৰাইজৰ, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজৰ মই আশীৰ্বাদ আৰু দোৱা বিচাৰিছোঁ। ধুবুৰীৰ কাৰণে মূল ইছ্যু হ'ল, ভাল পাইছোঁ মই, এই মানুহে কৈছে মই যেতিয়াই গৈছোঁ যে আমি কৰ্ম কৰি খাওঁ, আমি কষ্ট কৰোঁ, ৰাতিপুৱাৰ পৰা গধূলি আমি কষ্ট কৰোঁ, চৰকাৰে আমাক কিবা দিলে নিদিলে ইমান আমাৰ ভক্ষেপ নাই, কিন্তু আহি পেলাই আমি ৰাতি পৰিয়ালটোৰ লগত শান্তিৰে শুব লাগে, শান্তিৰে খাব লাগে। সেই সময়খিনিতে আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আৰু তেওঁৰ চৰকাৰে অত্যাচাৰ কৰিছে। আমি একেলগে শুই থকা অৱস্থাত ঘৈণীয়েকজনীৰ বুকুৰ পৰা আমাৰ মতা মানুহটোক স্বামীক ধৰি লৈ গৈ জেললৈ প্ৰক্ষেপ কৰে। আমাৰ ল'ৰাটো নাইকিয়া, কিয় নাই পিছত আমি খবৰ পাওঁ যে বিভিন্ন ঠাইত এনকাউণ্টাৰ কৰিছে, কাৰোবাৰ বুকুত গুলিয়াই দিছে, কাৰোবাৰ ভৰিত গুলিয়াই দিছে, কাৰোবাৰ ঘূণীয়া কৰিছে, কাৰোবাক হত্যা কৰিছে, যিবিলাক এতিয়াও
আপোনাৰ বহু কেছ হাইকোৰ্টত চলি আছে। গুৱাহাটী আদি কৰি ধুবুৰীৰো বিভিন্ন ঠাইত শুই থকা অৱস্থাত ল'ৰা ছোৱালী কালি পৰীক্ষা আছে, কিতাপৰ সৈতে আপোনাৰ গচকি হাতীৰে ঘৰ ভাঙি দিছে, বুলডেজাৰে ভাঙি দিছে। ইয়াৰ মূল ইছ্যু হ'ল যে ইয়াৰ মানুহে বিচাৰে শান্তি, পৰিয়ালটোৰ লগত থাকা। আমি কৰ্ম কৰি খাওঁ, আমাক চৰকাৰে কিবা দিয়ক নিদিয়ক, আমাক শান্তি লাগে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অনাস্থা, মুখ্যমন্ত্ৰী যাব লাগে। মুখ্যমন্ত্ৰী যোৱাৰ ক্ষেত্ৰত বাধা আছে। বদৰুদ্দিন আজমল ডাঙৰীয়া যদি ইয়াৰ পৰা লোকসভাত হাৰে, UDF-টো নাইকিয়া হ'ব। UDF নাইকিয়া হোৱাৰ লগে লগে অসমত বিজেপি চৰকাৰ নাইকিয়া। এই কথা বতৰাবিলাক এতিয়া ফাৰ্ষ্ট পেজ চলিছে, ছেকেণ্ড পেজ চলিব। থাৰ্ড পেজত চাব যে বদৰুদ্দিন আজমল ডাঙৰীয়া জিকাবৰ কাৰণে তেওঁ যি কৰিব লাগে, মইতো যি কৰিব লাগে তাকে কৰিব, যি কৰিব লাগে তাকে কৰিব। কিন্তু ধুবুৰীবাসী ৰাইজ দুখীয়া হ'ব পাৰে, তেওঁলোকে বুজি পাইছে যে আমি শান্তিৰে থাকিবলৈ হ'লে বদৰুদ্দিন আজমল ডাঙৰীয়াক আঁতৰাব লাগে। আপোনাৰ উত্তৰটোৱে মই দিলো দেখোন, কাগজে পত্ৰই মোৰ উত্তৰ দিয়া নাই নহয়। মই কৈছিলো যে আপোনাক আকৌ কোনোবাই মোবাইলত চাই কোনোবাই শিকাই আছে, আপুনি ৰঙাটোৰ নেকি বাৰু? নহলে আপুনি এবাৰ সুধিলে একেটা কথাটোৱে মই উত্তৰ দিছো যে মই তেওঁক যিটো প্ৰশ্ন কৰিছো সেই প্ৰশ্নটোৰ উত্তৰ দিয়া নাই। তেওঁ মোক এখন চিঠি দিছিল, মই কৈছিলো আপুনি সহায় কৰক মোক দিছো নহয় এইখিনি কথা। মই এইখিনি ইছ্যু ডাইভাৰ্ট নকৰো, মই তন্নকৈ তেখেতৰ নথিপত্ৰৰ সৈতে মই আহি কম তেওঁ যদি বিচাৰে। আৰু খুব চিৰিয়াছলি কোৱা নাই, তেওঁ অলপ গা দি পেলাই কৈছে, মই কথাটো যেনে এখেতে মোৰটো জোকাৰিছে, আপোনালোকেহে কথাটো অলপ পকাই ধৰিছে, তেওঁ অলপ গা দিছে, গম পাইছে তেওঁ। সেইকাৰণে মই কৈছো নহয়, যদি নামিব লাগে ভালকে নামিম, আধা আধা কৰি কিলাম। মোৰ কথাটো উত্তৰ দিয়া নাই, আপুনি চাবচোন ক'ত উত্তৰ দিছে। প্ৰশ্নত প্ৰশ্ন হয় নেকি? প্ৰশ্নত উত্তৰহে হয়। তেওঁ প্ৰশ্নত প্ৰশ্ন কৰিছে মোক, বোলে নাই দিয়া মই লেটাৰ, কৈ দিলে হ'ল। মহিলা মুখ্যমন্ত্ৰীয়ে আৰু এটা কথা কৈছে, যোৱাকালি বতাত আমি খেলিবলৈ নাযাওঁ, বতাত ৰকিবুল হুছেইন খেলক বা সেইটো প্ৰশ্ন আপুনি সুধিব বুলি মই ভাবা নাই। এইটো মই এটা কথা কৈছো, তেওঁ নুবুজাৰ ভাও জুৰিছে। যদি শুই থকা মানুহটোক জগাব ভাল, হোৱাৰ আপোনাৰ ভাওজোৰা মানুহটোক আপোনাৰ উঠাব দিগদাৰ। এই কথাটো বুজি পোৱা নাই নেকি মই কি কৈছো? বোকাৰ লুতুৰি পুতুৰি কথাটো তেওঁ যদি ডাইভাৰ্ট কৰে, এতিয়া বোকা আৰু খেলাৰ মাজত ওলাই যদি আপোনাৰ এই কথাবিলাক নুবুজাৰ ভাও জোৰাটো আপোনালোকে তেওঁকে সুধিব লাগে। আপোনালোকেতো কোনোতো নুসুধে, তেওঁক সুধিলে ক'ব যে কোন চেনেলৰ, মই মালিকৰ লগত কথা পাতিম, মই কেছ দিয়াই দিম, কয় নহয়। আপোনালোকে কেছ দিয়াজনে কেছ কৰকচোন তেওঁৰ পৰা, যে মোৰ এনেকে ধৰণৰ মুখ্যমন্ত্ৰীয়ে মোক ধমকি দিছে, জীৱনৰ নিৰাপত্তা মোৰ আপোনাৰ অসুবিধা হৈ গৈছে, নিয়মতেতো দিব লাগিছিল। আমি আপোনালোকক তেনেকে ক'লেতো আপোনালোকে বিভিন্ন ধৰণৰ আমাৰ বিৰুদ্ধে কৰে। প্ৰেছত তেনেকে কোৱা মুখ্যমন্ত্ৰী মই তেওঁকহে দেখিছো। গতিকে এই ধৰণৰ কথা বতৰা মূৰত তেওঁ ধৰিছে, মই ভাবো যে এইটো কৰবাততো শেষ হ'ব, এইটো শেষ হোৱাৰ আৰম্ভণি। মোকতো সুধি দিলে ওচৰতে পায়, নলবাৰীৰ এজন RSSৰ জ্যেষ্ঠ নেতা, বিজেপিৰ নেতা, প্ৰাক্তন বিধায়কে মুকলিভাৱে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক'লে। এজন প্ৰেছৰ মানুহক নুসুধিলো যে তেওঁক সোধা কথাটো কৈছিল নে নাই? নাই কোৱা। আপোনালোকে ইয়াত আহি পোৱা নাই নেকি? নলবাৰীৰ RSSৰ এজন জ্যেষ্ঠ নেতা, প্ৰাক্তন বিধায়কে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মই মতালি কৰি গোটেই বিজেপিটো ধ্বংস কৰিলে বুলি অভিযোগ আনিছে, এজনেও তেওঁক সোধা মই দেখা নাপালো। গতিকে আৰু এটা কথা, সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ। মই এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ নহয়, চাৰিবাৰ নহয়, 5বাৰকে জিকিছো। 25 বছৰ কাল ৰাইজে মোক বিধায়ক বনাইছে। তৰুণ গগৈ ডাঙৰীয়াৰ মন্ত্ৰীসভাত 14 বছৰ কাল মই মন্ত্ৰী আছিলো। গতিকে বাকী আপুনি যিবিলাক সুধিছে এই কথাবিলাক আমাৰো আছে, সেইসকলে উত্তৰ দিব। এইবিলাক কথা মই কি আৰু উত্তৰ দিম। তেওঁৰ মহিমা অপাৰ, তেওঁক আপুনি মহিমা অপাৰ। সদায় কৈ আছো যে তেওঁ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ লগত এটা তেওঁৰ সম্বন্ধ আছে, আৰু অতি উৎসাহী নহয় তেওঁ। কথা কওঁতে কওঁতে প্লেনত তেওঁ স্বীকাৰেই কৰি ল'লে, ভাবিছিল যে প্লেনত ক'লে মাটিত আহি নাপাব।
আমিতো এই কথাখিনি আপোনালোকক জনাইছো প্লেনত কোৱা কথাটো যে बदरुद्दीन अजमल जी का बहुत दिन का तमन्ना था हमको चीफ मिनिस्टर बनाने के लिए हम जो कहते हैं हर राज्यसभा इलेक्शन में वही बदरुद्दीन अजमल जी सॉरी बदरुद्दीन अजमल ने बदू भाई ने करता है কৈছিল নহয় আৰু কি কৈছিল তেওঁ কৈছিল যে अगर हम कहते हैं कि उनका दो एक कैंडिडेट को हम जैसे कहते हैं ऐसे ही नॉमिनेशन देने के लिए वो भी हमारा बात मानते हैं আজি আপোনালোকক আকৌ এটা মই গৰিপুৰত কৈছো যে যোৱাকালি কাজিৰঙা লোকসভা সমষ্টিৰ ইউডিএফৰ প্ৰাৰ্থী উপসভাপতি আব্দুল হক তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেওঁ মনোনয়ন পত্ৰ দিছে কাজিৰঙা লোকসভা সমষ্টিৰ যাতে ইউডিএফে নামত দি তেওঁ যাতে ভোট ভাগ কৰিব পাৰে এই মনোনয়ন আব্দুল হকৰ মনোনয়ন পত্ৰত উপস্থিত আছে খুজাই জিলা ইউডিএফৰ সাধাৰণ সম্পাদক আব্দুল হাই মিৰ উপস্থিত আছে সাধাৰণ সম্পাদক খুজাই জিলাৰ দিলৱাৰ হুছেইন উপস্থিত আছে আব্দুল সুবুৰ সভাপতি ইউডিএফ যুৱ মৰ্চা খুলি এইবিলাক কথা আৰু লুকাই চুৰকৈ থকা নাই সেইকাৰণেহে বদৰুদ্দিন আজমল ডাঙৰীয়া কিমান বেয়া পাইছে মানুহে আৰু মই ভাবো যে বদৰুদ্দিন আজমল ডাঙৰীয়া হাৰ মানি লৈছে নহলে কৈছে যে এই দাঁতকেইটাৰে মই মুখ চুবাব নোৱাৰে তে লণ্ডনত যাই পেলাই দাঁত লগাই আহিব লাগিব তেহে কৈছে কেতিয়া লণ্ডনত যাব কেতিয়া তেওঁ লগাব ইলেকশ্যন পাৰে হৈ যাব হাৰ মানিয়ে ললে গতিকে এই যেটো নেক্সাস এটো এটা সাধাৰণ ৰাইজৰ কাৰণে সকলো কাৰণে বৰ বেয়া যিকোনো প্ৰকাৰে ক্ষমতাত দৃষ্টি থকাৰ যেটো এটা বাতাবৰণ সৃষ্টি কৰিব খুজিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটো সকলো জাতি জনগোষ্ঠীৰ কাৰণে এটা অশুভ লক্ষণ উঠি অহা চামৰ কাৰণে অশুভ লক্ষণ আমাৰ সকলোৰে মিলিজুলি অসমখন আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমাৰ অশুভ লক্ষণ এই অশুভ শক্তিসমূহ নাশ কৰিবৰ কাৰণে আজি আপোনালোকে দেখিছে হাজাৰ হাজাৰ মানুহ ডিব্ৰুগড়ত ওলাই আহিছে হাজাৰ হাজাৰ মানুহ যোৰহাটত ওলাই আহিছে হাজাৰ হাজাৰ মানুহ আপোনাৰ কাজিৰঙা ওলাই আহিছে হাজাৰ হাজাৰ মানুহ যোৱাকালি আপোনালোকে দেখিছে যে লখিমপুৰত ওলাই আহিছে তাৰ আগতে মই নিজে উপস্থিত থকা ভাবিব নোৱাৰাকে আমাৰ প্ৰেমলাল গঞ্জে মাত্ৰ এটা দিনত নমিনেশ্যন দিয়াৰ কথা ঘোষণা কৰাৰ লগে লগে শোণিতপুৰৰ তেজপুৰত ওলাই আহিছে গতিকে এই কথা বতৰাবিলাক আমি ভাবিব নোৱাৰাকে সঁহাৰি পাইছো ভাবিব নোৱাৰাকে ধুবুৰীত ইউডিএফৰ সমৰ্থন নাইকিয়া হৈ গৈছে এই কথা বতৰাবিলাক তেওঁলোকৰ হয় কিবা মেৰপাকত পৰিছে ওলাই আহিব নোৱাৰিছে মোৰটো আৰু নহয় তেওঁ ইচ্ছাকৃতভাৱে নিজৰ স্বাৰ্থৰ কাৰণে গোটেই জাতি জনগোষ্ঠীক তেওঁ আজি বিপদত পেলাবৰ কাৰণে আজি ইউডিএফৰ প্ৰাৰ্থী য'তে ত'তে তেওঁ দিছে নিদু বুলি কৈ আৰু ইয়াতো তেওঁ এই মানুহখিনিক যিদৰে ঠগাইছে এই মানুহখিনিক কৈছে এই মানুহখিনিৰ বোলে ডেকা ল'ৰাবিলাকে ছোৱালী দেখিলে গাটো গৰম হৈ যায় এই কথাবিলাক এজন সুস্থ আমিতো এই কথা বতৰাবিলাক বাতাবৰণৰ লক্ষণ নেকি তেওঁ কৈছে যে চুৰি ডকাইত বিলাক সব মুছলমানে কৰে কাৰ কথাত কৈ আছে কথাবিলাক যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ আৰু তেওঁৰ কোনো ধৰণৰ কথা বতৰা পাৰ্থক্য নাই সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰীৰ পৰা অনাস্থা দিবৰ কাৰণে বদৰুদ্দিন আজমল ডাঙৰীয়াক ক্ষমতাৰ পৰা অঁতৰাৰ কাৰণে দৃঢ় সংকল্প লৈছে ধুবুৰীবাসী ৰাইজে কোনটো তাৰপিছতে মুখ্যমন্ত্ৰীয়ে আপোনাক প্ৰত্যাহ্বান জনাইছে যে কথাখিনি খোলাখুলিকে স্পষ্টকৈ ক'ব আৰু যিটো এটা তাৎক্ষণিক এটা মন্তব্য কৰিছে যে ৰকিবুল যদি দিল্লী গৈ যায় কাজিৰঙাৰ যিসমূহ গড় আছে গড়সমূহ ৰখা এই দুটা প্ৰসংগ আপোনাক শিকাই দিছে কাৰণে আপুনি কৈছে মোৰ প্ৰশ্নৰ উত্তৰকেইটা নহ'ল নহয় মই যিখিনি কৈছিলো যে তেওঁ মোক এখন চিঠি দিছিল মই চিঠিত তেওঁৰ সহায় বিচাৰিছিলো মই কৈছিলো যিখিনি সেইখিনি উত্তৰ হোৱা নাই গতিকে আপোনালোকো আছে আমিও আছো মই কিছু কাগজ পত্ৰ গুৱাহাটীত থৈ আহিলো কাগজ পত্ৰ দি পেলাই আপোনালোকক কৈ দিলে বেছি কনভিন্সিং হ'ব মই এই প্ৰত্যাহ্বান সাদৰেৰে গ্ৰহণ কৰিছো নম্ৰতাৰে ভদ্ৰতাৰে ৰাইজে বুজাকৈ প্ৰতিটো কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উত্তৰ দিম মই পুনৰবাৰ কৈছো নিৰ্বাচনী বতৰত এইবিলাক কথা ক'লে তেওঁৰ হানি হ'ব ৰাজনৈতিক কথা ক'বলৈ বিচাৰিছো তেওঁ যদি এনেধৰণৰ কথা সুধিব বিচাৰিছে মই এইবাৰ গুৱাহাটীলৈ যাম গুৱাহাটী গৈ কাগজখিনি লৈ আনিম আৰু ধুবুৰীতে আহি গোটেই কথাখিনি আপোনালোকক তন্নতন্নকৈ কম তেতিয়াহ'লে নকব যে মোক কথাবিলাক ক'লে কাৰণ এইখিনি কথা ৰাজনীতিৰ লগত জড়িত নহয় যদি তেওঁ শুনিব বিচাৰিছে মোক ক'ব বিচাৰিছে মই তেওঁৰ প্ৰত্যাহ্বান সাদৰেৰে গ্ৰহণ কৰিছো মই কিন্তু আপোনাৰ এই কথাখিনি শুনা নাই যদি শুনি লওঁ যদি হয় এইখিনি মই সাদৰেৰে গ্ৰহণ কৰিছো আমিতো আৰু জোৰকে গ্ৰহণ কৰিব নোৱাৰো তথ্য সহকাৰে এই কথাখিনি ৰাইজক অৱগত কৰিম
মই প্ৰত্যাহ্বান সাদৰেৰে গ্ৰহণ কৰিছো। এই কথা সোধক না, খালি আপুনি লিখি হৈছে 26 কি নাথাকিব? অসমৰ ধুবুৰীৰ ইয়াত নাথাকিব, দিছপুৰত থাকিব। দিছপুৰত 26 কোনো ৰাখিব নোৱাৰিব। বিজেপিক মই ইমান নকওঁ, বিজেপিয়ে ফাইট দিব, কিন্তু হিমন্ত বিশ্ব শৰ্মা থাকিলে বিজেপি নাইকিয়া হৈ যাব। এতিয়া এই 24ৰ নিৰ্বাচনত কোনোবাই ভাবিছিল নেকি ৰাজপথলৈ আপোনাৰ ডিব্ৰুগড়ত ইমান মানুহ ওলাই আহিব? কোনোবাই ভাবিছিল নেকি যোৰহাটত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব? কোনোবাই ভাবিছিল নেকি এই নগাঁৱত আপোনাৰ আমি কিমান ভোটত জিকিম আপোনালোকে চাই থাকক, মানুহবিলাক কেনেকে ওলাই আহিছে আমাৰ মিটিঙত, কাজিৰঙাত কেনেকে ওলাই আহিছিল ভাবিছিল নেকি? তাতো তুচ্ছ তাচ্ছিল্য কৰিছিল। এতিয়াতো ভয়ত কম্পমান। বহু ভোটত জিকিব। যোৰহাটত স্বতঃস্ফূৰ্তভাৱে মানুহ ওলাই আহিছে, ভাবিব নোৱাৰাকে ওলাই আহিছে। মই কেম্পেইন কৰিব গৈছিলো, এগৰাকী মানুহ ৰখি আছে গামোচা লৈ, বোলে আমি কংগ্ৰেছক জীৱনত ভোট দিয়া নাই, 15 বছৰ তৰুণ গগৈ মুখ্যমন্ত্ৰী থাকোঁতে দিয়া নাই, এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ যিবিলাক কৰ্মকাণ্ড সেইবিলাকে যোৰহাটবাসী ৰাইজৰ অন্তৰত আঘাত আনিছে, আৰু আপোনালোকে গৌৰৱ গগৈক দিছে। তৰুণ গগৈ আজি নাই, তৰুণ গগৈৰ অভিভাৱক হিচাপে তেওঁ নাই, আমি গৌৰৱ গগৈৰ অভিভাৱক। যোৰহাটৰ লোকসকলে কৈছে, মোৰ গাৰ নোম সিঁয়ৰি যায় যে আমি গৌৰৱ গগৈৰ অভিভাৱক, তেওঁলোকে অভিভাৱক হিচাপে গৌৰৱ গগৈ ডাঙৰীয়াই আশীৰ্বাদ দিছে। ধুবুৰীৰ কাৰণে মই কি কৰিম, কি কৰিলো সোধক না, মই মুখখন খোলাহে নাই, কি কৰিলো। আপোনালোকৰ বয়স অলপ কম, সুধকচোন আজি মোৰ কেইদিনৰ আগত বিভিন্ন ঠাইত মোৰ প্ৰতিমূৰ্তি পৰি ফুৰিছিল। কিয় পৰিছিল আপোনালোকে সুধিবচোন, কিয় পৰিছিল? বিভিন্ন সমষ্টিত যাওকচোন, চাকৰিয়াল আছে নাই চাওক, সোধক। লাহে লাহে কথাবিলাক মই খোলাকে কম, ল'ৰাবিলাক আনি দেখুৱাই দিম। বদৰুদ্দিন আজমল ডাঙৰীয়াক কওকচোন, এজন মানুহ 27 লাখ মানুহৰ ভিতৰত এজন মানুহ কৰবাত চৰকাৰী চাকৰি দিছে? আমাৰ দিনত দিছো নে নাই আমি দেখুৱাই দিম। জীৱনটো চলিছে, সংস্থাপন পাইছে, বহুতে পাহৰি গৈছে, মনত পেলাই দিম। NRC আজি আপোনালোকে পাহৰি গ'ল। দুখীয়া মানুহৰ কাগজ পত্ৰ লৈ ধুবুৰী মানুহ, গোৱালপাৰা মানুহ, অভয়পুৰীয়া মানুহ ক'ত ঘূৰি ফুৰিছিল? সেই সময়ত বদৰুদ্দিন আজমল ডাঙৰীয়া ক'ত আছিল? এই ৰকিবুল হুছেইনে সেই সময়ৰ আমছু জমিয়তক তাত তেওঁলোকৰ লগত সহায় কৰি নিশ্চিত বিপদৰ পৰা সহায় কৰা কপিল চিবালৰ ঘৰত গৈ, বিবেক টেনখাৰ ঘৰলৈ গৈ, এইবিলাক উকিলৰ নাম তেওঁলোকে কওকচোন। অভিষেক মনু সিংভিৰ ঘৰলৈ গৈ, ইন্দিৰা জয়সিঙৰ ঘৰলৈ গৈ, ৰাহুল গান্ধীক লগ ধৰি, যাতে ইমান আমাৰ পইচা নাই উকিলকেইটাক অলপ কৈ দিয়ক, সহায় কৰি নিশ্চিত বিপদৰ পৰা এই মানুহখিনিক ৰক্ষা কৰিছে। মানুহে কি খবৰ নাজানে? 48 লাখ মহিলাৰ পঞ্চায়তৰ ছেক্ৰেটাৰী চাৰ্টিফিকেট লৈ যিটো গণ্ডগোল লাগিছিল, সেইখিনি যদি সুপ্ৰিম কোৰ্টত যুক্তি সহকাৰে উপস্থাপন কৰা নগলহেঁতেন, ইয়াৰ পৰা যদি গোৱালপাৰাৰ বিথিকা মাৰাক আমি লৈ নগলোহেঁতেন, তেতিয়াহ'লে আজি এই মানুহখিনি যথেষ্ট বিপদত পৰিলেহেঁতেন। সেই মহিলাখিনিক যদি বিপদত পৰিলেহেঁতেন, তেখেতসকলৰ ল'ৰা ছোৱালী, তেখেতসকলৰ স্বামীও বিপদত পৰিলেহেঁতেন। সেই নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত আমি কি কৰিছো, কি নাই কৰা নাই, সেই কথাখিনি ৰেকৰ্ডত আছে আৰু সকলোৱে জানে। আনকি সিদিনা 51 চন হ'ব নে 71 হ'ব, 71 চন হ'ব, 50 বছৰ, যেতিয়া হাহাকাৰ হৈ আছিল, ইয়াৰ দুখীয়া মানুহে বহুতে গম নাপায়, সেই সময়ত বদৰুদ্দিন আজমল ডাঙৰীয়াই সুপ্ৰিম কোৰ্টলৈ গৈ পিছফালে ফটো উঠাইছে। কোন উকিল দিছে আপোনালোকে কওকচোন, কোন উকিল দি? কাৰণ আজিকালি আপোনাৰ অনলাইন হয়, তাত আপোনাৰ লাইভ হয়, ৰেকৰ্ডত থাকে। সেই সময়ত আমি ঘৰে ঘৰে গৈ বিভিন্ন ধৰণে যুক্তি দি এই মানুহখিনি যাতে বিপদত নপৰে, মূল কথা জীয়াই থকা নাগৰিকত্ব, সেই সময়খিনি ৰকিবুল হুছেইনে কি কৰিছে এই কথাখিনি ৰাইজে বুজে, আৰু সেইকাৰণে তেওঁলোকে নিজৰ জালত ভৰি দিছে। নিজে একো নকৰিব, মানুহখিনিক বিপদত পেলাব, আৰু লোকে সহায় কৰিলেও তেওঁলোকক তাচ্ছিল্য কৰিব। তেওঁ ৰিপৰ্ট কাৰ্ড আনক, আৰু আমি ৰিপৰ্ট কাৰ্ড আনিম। আৰু ৰকিবুল হুছেইনে কি কৰিলে সোধে? এই যে আত্মসহায়ক গোট যে কৰিছে, কাৰ দিনত হোৱা? তৰুণ গগৈ চিফ মিনিষ্টাৰ, ৰকিবুল হুছেইন পঞ্চায়ত মন্ত্ৰী। এই যে লাখপতি বাইদেউ, কোনবিলাক মানুহক লাখপতি বাইদেউ কৈছে? যিবিলাক আত্মসহায়ক গোট। আত্মসহায়ক গোট কোনে খুলিছে? পঞ্চায়ত মন্ত্ৰী ৰকিবুল হুছেইন থাকোঁতে খুলিছে, তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী থাকোঁতে। সেইকাৰণে এই ফৰ্মখন লওঁতে যিটো মানুহক একেবাৰে লঘু আগতি কৰিলে, সেই মানুহখিনিয়ে
ৰাহুল গান্ধী ডাঙৰীয়াক দৌৰি আহি মালা পিন্ধাইছিল নাই দেখিছিল আপোনালোকে বিভিন্ন ঠাইত এই আত্মসহায়ক গোটৰ ফৰ্মখন দিওঁতে কিমান নাবাতৰি খালে ৰ'দত কিমান ইয়াতকে বহুত ৰ'দ আছিল হাজাৰ হাজাৰ মহিলাই ঘৰ এৰি পেলাই ফৰ্মখন আনিবলৈ গৈছে পৃথিৱীত এনেকুৱা বিৰল যে ফৰ্ম আনিবৰ কাৰণে হিমন্ত বিশ্বই মানুহক এনেদৰে ৰাজপথলৈ উলিয়াই লৈ গৈছে এতিয়া আকৌ ফৰ্মখন দিয়াৰ পিছত যিখনৰ ফৰ্ম ফিল আপ কৰিবৰ কাৰণে কৈছে এখন পুস্তিকা উলিয়াইছে মই আপোনালোকক দেখুৱাই দিম সেইখন ফিল আপ কৰোঁতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ম্যাদ উকলি যাব ইমান টান আপোনাৰ ফৰ্ম কৰিছে কাৰোবাৰ দুটা ল'ৰা ছোৱালী ওপৰ হলে নহব তাৰমানে নিদিয়ে যেনেকে 15 লাখ নিদিলে যেনেকে 25 লাখ চাকৰি কৰি এতিয়া 1 লাখ চাকৰি টানাটানি কৰিছে মই সুধিছো ৰাজহুৱা সভাত যে আপোনালোকে লাখপতি বুলি কৈছিলে লাখপতি বাইদেউৰ এগৰাকী মানুহে কওকচোন যে মই লাখপতি পাইছো যদি পাইছে বিজেপিক ভোট দি দিয়ক আৰু যদি লাখপতি এগৰাকীও পোৱা নাই কংগ্ৰেছক ভোট দিয়ক হিচাপ নিকাচটো ওলাই যাব বাকচৰ নিকাচ ওলাই যাব চাকৰি দিছো যিখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাকৰি দিছে সকলো বিজেপি আৰু তেওঁলোকৰ বন্ধু ইউডিএফক ভোট দি দিয়ক আৰু যিসকলে চাকৰি পোৱা নাই আমাক দি দিয়ক হিচাপ নিকাচটো ওলাই গ'ল এই কথাবিলাক কওঁ কাৰণে হুজুৰে ভয় খাইছে আৰু এই কথাৰ কাৰণে আপোনাক এই কথা নুবুজা ভাও জুৰিছে যে আমি বিপুল বৰদলৈ একে দাবী কৰিছে আপোনাৰ হিচাপে আপুনি এজিপিক চাওক কোনটো চিট দিছে আপুনি এটা কথা ক'ব লাগিব যে কংগ্ৰেছ যেনেকৈ আপোনাৰ কি গাঁৱে ভূঞে আছে আজি ইউডিএফ ডাঙৰ কথা আৰু বিজেপি কিয় হাৰিব ইউডিএফ কিছুমান ঠাইত নাই এটোতো মানে আপুনি সকলো বাকচত নাই বিজেপি সকলো বাকচত নাই মানে সকলো ঠাইত নাই কংগ্ৰেছ সকলো ঠাইতে আছে সেইটো এটা ডাঙৰ কথা উগ্ৰ তিতা উগ্ৰ মিঠা মাজত কংগ্ৰেছ সমিল মিলৰ ৰাইজৰ অন্তৰত থকা এটা দল কথাটো বুজি পাইছেনে তেওঁলোক উগ্ৰ তিতা উগ্ৰ মিঠা জানে বিজেপিয়ে নহলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাটো নহয় এই অমুকৰ ভোট নালাগে এই অমুক নালাগে কোৱা নাই জানো আমাকতো চবৰে লাগে মইতো আজি গৰিপুৰত কৈ আছো যে আমি সকলো জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰো সকলোৰ সমিল মিল আমি বিচাৰো গতিকে এই কথা বতৰাবিলাক ৰাইজে দেখিছে শান্তিয়ে থাকিবৰ কাৰণে উঠি অহা চামৰ তথ্য প্ৰযুক্তিবিদ্যাৰ দিনত যিবিলাক কথা বতৰা কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মানুহে খুব বেয়া পাইছে এনেধৰণৰ কথা বতৰাই কেৱল ক্ষমতাত থকাৰ কাৰণে এনেধৰণে কৰিবলৈ নাপায় গোটেই সমাজ ব্যৱস্থাটোক এনেদৰে উপলব্ধ কৰিবলৈ নাপায় দুখীয়া মানুহক এনেদৰে আপোনাৰ তাচ্ছিল্য কৰাটো এইবাৰ বাকচত তেওঁ দেখা পাব